আজি আমাৰ লগত যাব আমাৰ ভ্ৰাম্যমান জগতৰ ইলন মাস্ক শংকৰ দাস। গাইস আমাৰ গাড়ীৰ অলপ বেমাৰ হ'ল। এই মানৱ জীৱন বিং হিউমেন তো এটা সংস্থা খুল গম পাইছে না বিং হিউমেনৰ। একদম মৰি আছে পচিবল নহয়। কেদাৰনাথ মই হেলিকপ্টাৰত যাম। গাছ অলপ কষ্ট হৈছে কিন্তু আমি পাহাৰ বাগা এৰিম আজি। পল্লৱৰ কিন্তু অৱস্থা বেয়া একদম। দেখে না সঁচা কথা কৈছো মই। পাৰিবা না আৰু কলিজাত লেখছি বিদ্যা বিদ্যা মই কলা আৰু পাহাৰ এতিয়া মই ডান্স কৰিম। Yes, yes. Hello guys, welcome back to our channel Brothers Collection আৰু হ্যাপি নিউ ইয়াৰ সবকে কলো। তো আমি আজি নিউ ইয়াৰ বুলি অলপ ফুৰবা যাব আলছো আৰু সেইটোৱে আৰু ঠাণ্ডা। ক'ত যাবা? একদম মইনা পুখুৰী বোলা জেগাটা আছে, মন্দিৰ আছে নেকি? মইনা হাটৰ পুখুৰীত যাম আমি আজি। অলপ দূৰ হ'ব, 60 কিলোমিটাৰ মান হ'ব। সকলোকে হ্যাপি নিউ ইয়াৰ এটা দিলো তো আৰু পুৱাই ৰাতিপুৱাই পুৱাই ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা থাকিল। তো আমি এতিয়া যাম এই হাটৰ লগত জেকে ভাই আছে, বাবলু আছে, বঢ়িয়া। তো যাম আৰু নাকি যাই থাকো দক বলক আমাৰ লগত। আজি আমাৰ লগত যাব আমাৰ ভ্ৰাম্যমান জগতৰ ইলন মাস্ক শংকৰ দাস। ক'ত যাবা? আমি মইনা পুখুৰী যাবা। আৰু এই ৰাম মন্দিৰৰ বিষয়ে কৈ দিয়া। ৰাম মন্দিৰ 22 তাৰিখ দেৱালী বিতবা লাগিব। দেৱালী প্ৰধানমন্ত্ৰী ডাঙৰীয়াইতো কৈছে ঘন কৰি সকলোৱে ঘৰে ঘৰে বন্তি জ্বলোৱাৰ কাৰণে সকলোকে বন্তি জ্বলোৱাৰ কাৰণে আহ্বান জনাইছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। আৰু ৰাম মন্দিৰ বনাইছে, ঠিকে আছে। আমাৰ হিন্দু মানুহৰ গৌৰৱ। যাম আমি মানে জয় শ্ৰীৰাম। যাবা নাকি? যাম নিশ্চয় যাম, কিয় নাযাম। জিতুল মই আৰু মানুহ হ'ব আমিও যাম। ডাইৰেক্ট অযোধ্যা জংচনত বঢ়িয়া বলা দে। কি চবতে চবতে কি আহিব লাগে? মই চবতে মই আলু চবতে মিক্স হৈ যাম। আলু আন দেখিও দে তোক। গাইস দেখছি আজি শংকৰক পাই মোক পাহৰি গৈছি লাৰু মই নাযাওঁ দক। গাইস আমাৰ গাড়ীৰ অলপ বেমাৰ হ'ল। লাইটটো অলপ টুটা ফুটা হৈ গেল, অলপ নকয় চিঙি গ'ল। আৰু তুমি চালত দি আছা চেক্সি মানুহ অলপ চালটো দিব লাগিবই না। মই ইমান দেৰি দি ৰখি পাম নহয় গাড়ীখনত পাম দিলা পাম দিলো সেইকাৰণে দেৰি হৈ গেল অলপ। মস্ত দুখ লাগি তোমাৰ ভাল কৰি দিম এতিয়া অলপ আগত। এইটো গাঠি লৈ যাওঁ নেকি এতিয়া ফেৰেদি? যাব গাইছ সকলোকে কওঁ স্প্লেণ্ডাৰ লো, মাইলেজো দিব, গাড়ীও ভাল। কেটিএম লৈ সি চাৰাকেইটা উঠি আছে তাই লাগ ভাঙি কিনে উঠাই মাতিমা গাছ অলপ কিবা খাই দং ৰ, মানে অলপ ভোক লগা নিচিনা। খাই দং দে অ নাট্যকাৰ যাওঁ বোলা অলকান। যাওঁ অলপ চাহটো খাই লওঁ না। এনে কেইটামান বাজাব দিব তুমি? এতিয়া বাজিছি 12টা বাজিল নেকি? আগবেলা আহিছা নেকি? 12টাই বাজি 12:06 ইমান জানো? ঠিক টাইম কৰি দিছো না। বলা বলা মইনা পুখুৰীত আমি প্ৰথম সেৱা কৰিম, তাৰপিছত কি কৰিম? তাৰপিছত অলপমান চাম আৰু প্ৰাকৃতিক মনোমোহা পৰিদৰ্শন কৰিম। গম পাইছো তোমাৰ প্ৰাকৃতিক মনোমোহা। তোমাৰ অলপমান ঘূৰিম আৰু অলপতো কেমেৰাত আহিছ কিজানি মুঠি থাকা নাই মানুহ হাগা মুটা লাগে দা। একজে গাছ মুঠি থাকা উঠাই দিছো। ৰাস্তাটো মস্ত বেয়া, তথাপিও উপায় নাই, যাবাই লাগিব। ভুলো না থকা কথা না, যাই এৰিমহে আমি। আৰু একো না নাজাৰা গাইছ মানে একদম ক'বা যদি ভাষা নাই মোৰ। তোৰ আছে ভাষা? ভাষাহীন আজি মই ভাষাহীন। তোৰ অলপ দুখ লাগিছে দেচোন গাড়ীখনত গেলি। মস্ত দুখ লাগিছে, তথাপিও যাম কিন্তু। ভোলা নাই বোলা বস্তু না সেয়ে গোটাইখিনি তোৰ কাৰণে পাইছো। বলা চাই থাকো বলা গাইছ। অলপ কষ্ট হৈছে সঁচা, ৰাস্তাটো বহুত বেয়া। গাড়ী ইমান ধৰি সিহঁতে মানে 10 মানত যায় ভালকে, তাতে সঁচাই নৰি দক চাই থাকক গাইছ। বেয়া ৰাস্তাৰ মাজেদি আমি আহি পালো দক। কেনা কৰে গোল গোল হিল আকলা হিলে মানে বানপানী পুৰা ক্ষতি কৰিছে কিনে পাহাৰৰ পানীটো ওপৰতে উঠি থাকে চাকা। বাবলুতো কিবা আনিছে আৰু মই নামিছো দকচোন মাজে মাজে। হ'লেও কিন্তু আমি আহিছো ফাইনেলি মহাদেৱৰ ওচৰত। হৰ হৰ মহাদেৱ। আৰু এটা 500 মিটাৰ মান খটখটলি আছে চাগে, তাৰে ওপৰত যাওঁ এতিয়া আমি।
হেলমেট ল তৰিকাটো দেখে আগৰ হেলমেটটো চাওকচোন কি তৰিকা থৈ দিছো আমি এইটো গাইজ উমাই থৈ দিছোঁ মানে এইটো ডাইৰেক্ট কাটি উলিয়াই লিব লাগিব কাটলি আৰু উপায় নাই এখনিয়ে চেফটি আমাৰ গাছটো ওপৰত গ'লে যাই থাকোঁ দেখি থাকিম দক দক পিছত দি চাই থাকচোন এই ইউটিউবাৰ হৈছা তুমি ইউটিউবাৰ গান ফাটি কিয় কবা তই আদে হয় দি ভাল কিন্তু একদম নৰি পচিবলে নহয় কেদাৰনাথ মই হেলিকপ্টাৰত যাম ঠিক আছে তোৰ ধৰিব লাগে ওলা 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 তই পাৰিবি না ইয়া और हम आसमान के ऊंचाई ऊपर चारों तरफ गोदी रोड যতে হয় দি ডাইৰেক্ট মই একদম বিদ্যা কেদাৰনাথ আন বস্তু কেদাৰনাথ যাই পোৱা নাই কিন্তু ফিল লৈ আছো মই কলা আৰু পাহাৰ এতিয়া মই ডান্স কৰিম য়েছ য়েছ গাছ অলপ কষ্ট হৈছে কিন্তু আমি পাহাৰ বাগা এৰিম আজি পল্লৱৰ কিন্তু অৱস্থা বেয়া একদম দেখে না সঁচা কথা কৈছো মই পাৰিবা না আৰু কলজাত লাগছি বিদ্যা বিদ্যা পাৰিব না বোলো পাৰিবই লাগিব যাই এৰিম তাতে আৰু জচো আছে আগত জচ যায়ে আছে বঢ়িয়া ধক ধক গাইছ সঁচাকে ধক একদম কেদাৰনাথৰ ৰাস্তা একদম মই মানে দেখাব নাই কেদাৰনাথ তথাপিও ভিডিঅ' চিডিঅ' দেখছো না চেম পাহাৰ খোজ কাঢ়িলো 1 কিলোমিটাৰৰ ওপৰত আৰু আছে অলপ যাবা ডাইৰেক্ট থিয়া পাহাৰ পলপটোৰ পুৰা লেল ওলাই গৈছে দক দক চাই থাকক জানো আমাৰ এইবাৰ বিয়া হ'ব একদম পাক্কা একদম মানে আহিছো না ইমান কষ্ট হয় তোমাৰ হ'ব না নহয় আমাৰ হ'ব বোলো গম পাইছে না ইমান কষ্ট কৰি মহাদেৱৰ টাকাইছো বিয়া নহ'ব এইবাৰ নাই কনো একদম দক অৱস্থা বেয়া দক আজি আৰু ধক ধক ভগৱান সঁচাই পাহাৰতে থাকে কি জাগাত আছে না একদম নজৰা একদম আগবাঢ়ি থাকো দক গাইজ ফাইনেলি এইবাৰ আমি মন্দিৰ নামি যাই আছো ৰ'ব তলত দেখিম ধক ধক কি দেখা হে তোৰ আজি ভাল লাগছে চাই মন্দিৰত যাওঁ একবাৰ কি হয় কচোন তো গাইছ সেই মাহাচেৰি উঠাৰ পাছত এই মন্দিৰটো পায় আৰু ইয়াতে ছাতি তাতি জ্বলাই ইভাগো আছে মই দেখি আছো মানে আহিছ তো গাইছ ইয়াতে ছাতি তাতি দেই আপোনালোকে আহে যদি ছাতি তাতি দিয়া পাৰিব আৰু এইখন আছে পাহাৰখনৰ নাম নাজানো কিন্তু ইফালে চাই ল'ব পাৰে আপোনালোকে চাই লওক মন্দিৰ চন্দিৰ দৰ্শন কৰি দিলো গাইছ এতিয়া পুখুৰীটোক যাওঁ ৰ'ব একবাৰ পুখুৰী মইনা পুখুৰীটোত ৰ'ব যাই আছো গাইছ এইটোৱে হ'ল মইনা পুখুৰী মেইন মইনা পুখুৰী এইটোৱে কাষতে মন্দিৰটো আছে আৰু নজৰা একদম বঢ়িয়া দক একদম ভাষা নাই একদম দক দক গাইছ যাই আছো এটা গুহা চাবা বাপা ঐ কি ৰাস্তা কলজা একদম ওলাই যাওঁ লাগছি অনুৰোধা আহা তই বাবলুৰ নাম গাইছে অনুৰাধা আজিৰ পে কাৰণ মানে আজি অনুৰাধা নক্ষত্ৰ লাগিছে বৰ্তমান সেইকাৰণে বাবলুৰ নাম অনুৰাধা তো গাইছ গুৱাটো আমি আহি পালো চালক গুৱা এইটো গুৱা বাবা আছে ইয়াতে চালক গুৱাকে মহাদেৱ আছে ওম নমঃ শিৱায় মাছ পানী দি অলপ পানী কণ্ঠ চব উঠে গেছি গাইছ দেখছি খটখটলি পাপা হয় আৰু আছে তো 1000 মান বেছি নাই ঐ বৰ্দা জীৱন মৰি গেছি আই দে এই মানৱ জীৱন বিং হিউমেন তো এটা সংস্থা খুল গম পাইছে না বিং হিউমেনৰ
বঢ়িয়া বা কৰ্মবীৰ দে দে জীৱনটোত কিবা এটা ভাল কৰিছা আপা হ'ব দে তোৰ 4টা জজা 4টা হ'ব কালকে তোৰ তো গাইছ আমি মন্দিৰ দৰ্শন কৰিলো এতিয়া আমি যাওঁ যদি সময় হয় দাৰাগৰ ফালে যাম নহয় যদি আৰু ঘৰে যাম দেখছি ইয়াতে হাতীও আহিল হাতীৰ গু ওলা মানে পাৰ না তো হাতী চাতি আহি থাকে হয় দেখি কি এলা গাইছ কিয়া নাজাৰা হে দেখছি দক আমি দাৰাগাঁৱটো কেঞ্চেলে কৰিছিলো দক মানে নদীকেইটাৰ ভোক লাগছি আৰু আহোঁ দেখে জানা নাই খাদ্য খাৰ আৰু তো ঘৰতে যাম আৰু কিবা খাই লৈ দক কিবা অলপ আমি খাই লওঁ ৰ'ব এতিয়া বেয়া ভোক লাগছে ধনী মানে ৰোল খায় আৰু এই ভিখাৰী গিলাই চাই ভেজ চাওমিন খায় তিয়ঁহৰ টুকুৰা এই ভিখাৰী পাগলা দেখছি গাছ গাড়ীত চাহ খাই আছে ইমান মানে চাহ লাভাৰ আমি চাই লাভাৰ গাড়ীখন ৰখাই কিনে খাব পাৰি সময় নাই ইমান আমাৰ দেৰি ফাইনেলি আমি ঘৰ আহি পালো আৰু ভিডিঅ'টো ইমানতে শেষ কৰি দিলো আজি যদি ভিডিঅ'টো ভাল লাগছি নিশ্চয় লগা নাই তথাপিও চাব আৰু কৈ দিয়া চকুত কিবা কাপোৰ চাপোৰ বান্ধি লৈ চাব যদি ভিডিঅ'টো ভাল লাগছি লাইক কৰি দিব কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব তো আজিৰ কাৰণে বাই